মানস নদীৰ গৰাখহনীয়াত নিদ্ৰা কৰিছে বহু লোকৰ কান্দোনত ভাঙি পৰিছে গৃহহীন পৰিয়াল। এমএলএ সাহেব কোনো প্ৰদৰ্শন লোৱা নাই, এমপি সাহেব লোৱা নাই। নিৰুদ্দেশ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ দৃষ্টিগোচৰ হ'বনে সাংসদ ৰকিবুল হুছেইনৰ। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত সৃজনগ্ৰাম সমষ্টিৰ চপেয়া কালিকুৰা নাৰাৰভিটা অঞ্চলত মানস নদীৰ গৰাখহনীয়াই নিদ্ৰা কৰিছে নৈপৰীয়া ৰাইজৰ। সৃজনগ্ৰাম সমষ্টিৰ মাজেৰে বৈ যোৱা মানস নদীয়ে বছৰ বছৰ ধৰি এই অঞ্চলৰ মাটি ভেটি খহাই নিয়াৰ দৰে এইবাৰো নদীৰ পানীৰ বাঢ়ি অহাৰ লগে লগে গৰাখহনীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। গৰাখহনীৰ কবলত পৰি কান্দোনত ভাঙি পৰিছে গৃহহীন পৰিয়াল। ইতিমধ্যে 5টাকৈ পৰিয়ালৰ মাটি ভেটি নদীৰ বুকুত যা গৈছে। ঘৰৰ চালি মূৰত লৈ নিৰাপদ স্থান বিচাৰি হাহাকাৰ কৰিছে ভুক্তভোগী লোকসকলে। গৰাখহনীয়ে ভাবুকি কঢ়িয়াই আনিছে BTM ক্লাব, স্কুল, খেলপথাৰ, ৰাস্তা, বজাৰ, মছজিদ, মন্দিৰ আদি ৰাজহুৱা প্ৰতিষ্ঠানলৈও। বিলীন হৈ যোৱাৰ উপক্ৰম হৈছে কেইবাটাও ৰাজহ গাঁও। ইমানৰ পিছতো কোনো খবৰ নাই স্থানীয় বিধায়ক আব্দুল বাতেন খণ্ডকাৰৰ। এই অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিগত 3টা বছৰত সামান্যতম চেষ্টাও নকৰিলে বিধায়কজনে। বিধায়কৰ কামত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে। মানস নদীৰ গৰাখহনীয়াত মাটি ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা ভুক্তভোগী পৰিয়ালৰ প্ৰতি নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনৰ দৃষ্টি পৰিবনে, সেয়া হ'ব লক্ষণীয়। এমএলএ সাহেব কোনো প্ৰদৰ্শন লোৱা নাই, এমপি সাহেব লোৱা নাই। আমাৰ এতিয়া কাম কৰি দিব লাগে। আমাৰ এই ঘহনীয়া যিটো মানে ভাঙি আছে এইবিলাক মানে কৰি দিব লাগে, প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিব লাগে এমএলএ সাহেব এতিয়া আহক, আমাৰ ইয়াতে দেখক যে আমি আমালোকে কেনেকুৱা আছোঁ, কি সমাচাৰ। আপনার ঘরটা ভাঙিলে নাকি? ভাঙি কৈ গেছে। আমার এমএলএ সাহেব একো অহা নাই, এইটো নাই দেখা নাই যে ইয়াতে কি কাম কৰিলে কি হ'ব নহ'ব কোৱা। এমএলএ সাহেব এত অহা নাই। কি কম, আমাৰ এই বানা নদী ইমান মানে হাৰাশাস্তি কৰি আছে। আমাৰ চৰকাৰে কোনো সহায় সুবিধা দিয়া নাই। আমাৰ ঘৰ বাৰী ভাঙি আছে, মাটি সমিতি নাই, ক'ত ঘৰ বনাম এতিয়ালৈকে ব্যৱস্থা নাই। বাৰী ঘৰ টানি আছোঁ, ক'ত বা থওঁ ক'ত নথওঁ এইবোৰ চিন্তা কৰি আছোঁ। নদীৰ মাজত পৰিছোঁ আমি। আমাৰ চৰকাৰে সহায় সুবিধা দিয়া নাই, কোনো সুবিধা দিয়া নাই। নদীৰ নীলা ভাঙি আছে, কোনো পাৰ্কো নাই, কোনো ব্যৱস্থা নাই। বহুত দুখ লগা কথা। আচলতে আজি 3-4টা বছৰ ধৰি আমাৰ এই জপিয়া গাঁও পঞ্চায়তৰ আমাৰ এই জপিয়া বৰৈচালা কালিকুৰা যি বানপানী গৰাখহনীয়াৰ ফলত যোৱাবেলিও ভাঙিছে, আজিও 3-4টা ঘৰ ইতিমধ্যে নদীৰ মাজত বিলীন হৈ গৈছে। আৰু বিশেষকৈ ঐতিহ্যমণ্ডিত ঐতিহাসিক আমি জন্ম লগ্নৰ পৰা দেখিছোঁ, আপোনালোকে নিশ্চয় দেখিছে আমাৰ পিছফালে যিখন আমাৰ BTM যিটো ক্লাব, আমি জন্মৰ পৰা এই ক্লাবখন দেখিছোঁ। এইটো আমাৰ সম্পদ। আৰু বিশেষকৈ আমাৰ যি খেলপথাৰখন 8 বিঘামান মাটি আছিলে, এই খেলপথাৰখনৰ নামত ডাঙৰ এটা খেলপথাৰ আছিল, কিন্তু অলৰেডি 6 বিঘামান নদীৰ মাজত গুচি গৈছে, মাত্ৰ 2 বিঘামান আছে। জপিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত এই জপিয়া বৰৈচালাত আপোনালোকক আমি ৰাইজৰ হৈ আমি অনুৰোধ জনাইছোঁ, আপোনালোকে এপাক আহক, আহি দেখক ৰাইজৰ কি দুৰ্দশা। এয়া অপেন লাইভত চাওক ভাঙি আছে। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।